দাদাক তুমি কিয় ক'ব লাগে মাক ক'ব লাগিছিল মাক ক'লেও মায়ে প্ৰথমতে দাদাকে ক'ব সেইকাৰণেই দাদাক কৈছিলোঁ কিন্তু অহংকাৰ বেছি হৈছে তোমাৰ দাদাৰ যিদিনা মুখ ঠেকেচা খাই পৰিব নহয় সেইদিনা কিন্তু আমাৰ বাহিৰে ওচৰত কোনো নাথাকে আৰু বিক্ৰমেতো সুবিধা পালেই লুটিপুটি খাব দাদাই কিন্তু প্ৰথমতে ভালেই পাইছিলে আপোনাক সেইকাৰণে বিয়াও দিছিলে আপোনালৈ আজি ৰক্তিম আৰু আপোনাৰ ভুলৰ কাৰণে নিজৰ ঘৰখনলৈকো মই অচিনাকিৰ দৰে যাবলগীয়া হয় নিজৰ মানুহখিনিৰ লগতো অচিনাকিৰ দৰে কথা পাতিবলগীয়া হয় মানে যত দুখ নন্দ ঘোষ হা সকলো দুখ মানে মোৰ মই বাৰে বাৰে কৈছিলোঁ দাদাৰ সৈতে বিজনেছ কৰিলে সাৱধানে কৰিব কিন্তু আপোনালোকে কি কৰিলে নিজৰ প্ৰফিটৰ কাৰণে দাদাৰ ৭৫ লাখ টকাৰ লোকচান কৰিলে আৰে মোৰ বাবে কৰিছিলোঁ নেকি হা তুমি এইটো কৈছিলা বোলে ডাঙৰ প্ৰপাৰ্টি ল'ব লাগে আৰু ডাঙৰ প্ৰপাৰ্টি ল'বলৈ তাৰ বাহিৰে কিবা উপায় আছিল হা শুনা এতিয়া নিজৰ মাজত কাজিয়া কৰি লাভ নাই ৰক্তিম আৰু কৃষ্ণাৰ মাজৰ বিয়াখন কেনেকৈ পাতিব পাৰি তাৰ বিষয়ে চিন্তা কৰা এবাৰ যদি কেনেবাকৈ বিয়াখন হৈ যায় তেন্তে বিভূতি মোহন বৰুৱাৰ সম্পত্তি নিজৰ কৰি ল'বলৈ ৰক্তিমৰ বেছি সময় নালাগিব যি কৰে কৰক কিন্তু সাৱধানে চাব যাতে আকৌ নফচে অঞ্জনা গুচি গ'লে যে যি কৰে কৰক মানে আৰে মেইন কামটোতো তুমিয়েই কৰিব লাগিব জীয়ৰীৰ ইমোশ্যনটো কেতিয়া খটাবা হা মাক মেনেজ কৰিব লাগিব তুমিয়েই